নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ডিচেম্বৰ। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। আমাৰ প্ৰথম নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰাকখনত এটা ডাঙৰ খবৰ। ১ জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। ১ জানুৱাৰীৰ পৰা সিম কাৰ্ড ল'বলৈ মানি চলিব লাগিব আপোনাৰ এইকেইটা নিয়ম। নতুন সিমৰ বাবে গ্ৰাহকৰ পৰা ল'ব লাগিব এবাৰ সম্পূৰ্ণ কেৱাইচি। বায়োমেট্ৰিক্সৰ জৰিয়তে সিম লোৱা ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিব এবাৰ টেলিকম বিভাগে। ইনকাম টেক্স ৰিটাৰ্ণক লৈ আহিছে এক বৃহৎ খবৰ। কাৰণ 2022-2023 বৰ্ষৰ ITR 31 ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব আপোনাৰ। 31 ডিচেম্বৰৰ ভিতৰত ITR জমা নিদিলে আয়কৰ বিভাগে ব্যৱস্থা ল'ব আপোনাৰ ওপৰত। এই লগতে আহিছে ডিমেট একাউণ্টক লৈ কেইবাটাও নতুন নিয়ম। যদি আপুনি ট্ৰেডিং কৰে বা আপোনাৰ ডিমেট একাউণ্ট আছে তেনেহলে 31 ডিচেম্বৰৰ ভিতৰত আপোনাৰ ডিমেট একাউণ্টৰ নমিনি এড কৰিব লাগিব, অন্যথা নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ ডিমেট একাউণ্ট। বেংকত যদি আপোনাৰ লকাৰ আছে তাৰ বাবে আহিছে এক নতুন নিয়ম। লকাৰ থকা গ্ৰাহকে 31 ডিচেম্বৰৰ ভিতৰত বেংকৰ সৈতে চুক্তি কৰিব লাগিব। লগতে নতুন বছৰৰ প্ৰাকখনত এটা ডাঙৰ খবৰ দিছে। ১ জানুৱাৰীৰ পৰা সলনি হৈছে কেইবাটাও নতুন নিয়ম। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। সুৰাপায়ৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান। আপুনি গাড়ী মটৰ বাইক লৈ যদি ৰাস্তাত ওলাইছে তেনেহলে আপুনি সাৱধান হওক, কাৰণ গোৰেশ্বৰ ৰাজপথ আৰক্ষী জিলা পৰিবহণ বিভাগৰ অভিযান। প্ৰতিখন বাহনতে আৰক্ষীয়ে চলাইছে এবাৰ তালাচী। বনভোজ খাই অহা বাহনৰ চালকক বেড এনালাইজাৰ লৈ চেকিং। নিয়ম ভংগ কৰা চালকক দিয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা। আৰু সুৰাপায়ৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে এইবাৰ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰাকখনত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিছে এক ডাঙৰ খবৰ। ৪২ লাখ লোকে লাভ কৰিব এইবাৰ ৰেচনৰ সামগ্ৰী। নতুনকৈ পুনৰ ১২ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৭ জানুৱাৰীৰ ভিতৰত লাভ কৰিব এইবাৰ ৰেচন কাৰ্ড। কোন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড? ১২ জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও পাব এইবাৰ ৰেচন কাৰ্ড। পূৰ্বে বছৰি ২ লাখ টকা উপাৰ্জন কৰা ব্যক্তিয়ে লাভ কৰিছিল এখনকৈ ৰেচন কাৰ্ড। এইবাৰ এতিয়াৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব বিনামূলীয়া ৰেচন কাৰ্ড। মাহিলী ৩০,০০০ টকা উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ চাউল। নতুন বছৰৰ প্ৰাকখনত ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ।